মঙলদৈত 29গৰাকীৰ বৃদ্ধ ককা আইতাই কৰিলে নেত্ৰদান। চপাইৰ বৃদ্ধাশ্ৰমৰ ককা আইতাসকলে অন্য এজন অন্ধ লোকক পৃথিৱীৰ পোহৰ দেখুওৱাৰ মহান উদ্দেশ্যেৰে চকুজুৰি দান কৰিলে। দৰং জিলা আইতা সেৱা প্ৰাধিকাৰী এইসকল লোকক একোখনকৈ প্ৰশান্তি পত্ৰৰে সন্মানিত কৰে। আমাৰ নিৰিবিলি বৃদ্ধাবাসত 38গৰাকী ককা আইতা আছে। প্ৰথম পৰ্যায়ত আমি 29গৰাকীয়ে চকুদান কৰিছোঁ। পৰ্যায়ক্ৰমে আমি এই চেষ্টা অব্যাহত ৰাখিম। আমি নেত্ৰদান কৰি বৰ ভাল লাগিছে। আমি প্ৰত্যেকে নিজৰ ইচ্ছামতে অন্ধসকলে যাতে চকু দান দিলে যদি তেওঁলোকে পৃথিৱীখন দেখা পায়, তাৰ বাবে আমি আশা কৰি আটাইবিলাকে আমি চকু দান কৰিছোঁ আৰু ইয়াত কোনোৱে আমাক জোৰ কৰা নাই। আমি স্ব-ইচ্ছাই নেত্ৰদান কৰিছোঁ। আমি নিজ ইচ্ছাৰে চকুদান কৰা হৈছে যে অন্ধ মানুহখিনি চকুদান পালে নিশ্চয় পৃথিৱীৰ পোহৰটো দেখিলে তেওঁলোকে মনত আনন্দিত হ'ব। আপোনালোকেও আগুৱাই আহক, আগবাঢ়ি আহক। আমি যেনেদৰে চকুদান কৰিলোঁ অন্ধ মানুহখিনিক, আপোনালোকেও আগবাঢ়ি আহি চকুদান কৰক।